অনুভূতি, ভালপোৱা আৰু মায়া এইবোৰ যিমান কমকৈ প্ৰকাশ কৰিব, মানুহে আঘাত কৰা সুযোগ সিমানেই কমকৈ পাব। পৃথিৱীত সকলোতকৈ সেই মানুহবোৰে ভয়ংকৰ যি কান্দি কান্দিও মিছা কথা ক'ব পাৰে। পৃথিৱীত সেই মানুহবোৰ সকলোতকৈ বেছি মূৰ্খ যি হাঁহি হাঁহি সঁচা কথাবোৰ কৈ দিয়ে। পৃথিৱীত সেই মানুহবোৰেই সকলোতকৈ বেছি চতুৰ যি নিজৰ স্বাৰ্থৰ বাবে সকলো কৰিবলৈ সাজু হৈ পৰে। পৃথিৱীত সেই মানুহবোৰ সকলোতকৈ বেছি দোষী যি আনৰ সুখৰ বাবে নিজকে উচৰ্গা কৰি দিয়ে। সম্পৰ্ক কেতিয়াও তৃতীয় ব্যক্তিৰ বাবে নাভাগে, সম্পৰ্ক ভাগে সেইজনৰ বাবে যি তৃতীয়জনক প্ৰশ্ৰয় দিয়ে। সেইজনৰ পিছত দৌৰি নুফুৰিব যি আপোনাক এৰি চলিব বিচাৰে। যেতিয়া আপোনাৰ শৰীৰত বল নাথাকে তেতিয়া আপুনি বীৰৰ শক্তিৰ পৰিৱৰ্তে মগজুৰ শক্তিৰ ওপৰতহে ভৰসা কৰা উচিত। পৃথিৱীত সেই মানুহবোৰ সকলোতকৈ বেছি সুখী যি আনৰ সুখ কাহিনী নিজে ভালে থাকে। পৃথিৱীত সেই মানুহবোৰ কেতিয়াও একো অভাৱ নহয় যি আনক ঠগিব জানে। পৃথিৱীত সেই মানুহবোৰে সকলোতকৈ বেছি ক্ষুধাৰ্থ যি কাৰোবাৰ সামান্য ভালপোৱা ভিক্ষা কৰিও নাপায়। কাজিয়া নহয়, কেতিয়াবা কেতিয়াবা মৌন থাকিও নিজৰ গুৰুত্ব কাৰোবাক বুজাই দিব পাৰি। মৌন থাকক, নিজৰ দাম বাঢ়িব, কথা কমকৈ কওক, সকলোৱে আপোনাক গুৰুত্ব দিব। যেতিয়া কথা কমকৈ ক'ব তেতিয়া আপোনাৰ কথা মূল্যৱান হৈ গৈ থাকিব আৰু এদিন সকলোৱে আপুনি কি কয় সেইটো শুনিবলৈ অপেক্ষা কৰিব। সকলো সময়তে যদি মুখ চলাই থাকে তেতিয়া আপুনি গুৰুত্বপূৰ্ণ কথা ক'লেও মানুহে তাৰ মূল্য নিদিব। মানুহে যেতিয়া কিবা পায় তেতিয়া তেওঁ উপলব্ধি নকৰে যে তেওঁ কি পাইছে। যেতিয়া হেৰুৱাই পেলায় তেতিয়া বুজি পায় তেওঁ কি পাইছিল, কাক হেৰুৱালে। আঘাতৰ অবিহনে জীৱনত কেতিয়াও উন্নতি কৰিব নোৱাৰি। জীৱনত যিমানে আঘাত পাব সিমানে আপোন বুলি ভবা মানুহবোৰক চিনিব পাৰিব। আপুনি যাক ভাল পায় তেওঁক জীয়াই থাকোঁতেই সুখ দিয়ক, কাৰণ তাজমহল পৃথিৱীৰ সকলোৱে দেখিলে যদিও মমতাজে নিজে তাজমহল দেখিবলৈ নাপালে। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি এই খণ্ডটোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।